সুপ্ৰভাত আমাৰ পৰিয়ালৰ সকলো সদস্যকে আৰু লগতে এয়া দেখিছেনে যোৱাকালি ৰাতিৰ পৰা পুৰা বৰষুণ দি আছে এতিয়া ৰাতিপুৱা 8:30 হ'ব হ'ল এতিয়াও কিন্তু বৰষুণেই দি আছে আৰু এয়া এইবাৰ মানে দ্বিতীয় জাক বৰষুণ আমাৰ ইয়াতে প্ৰথম এদিন ৰাতি দিছিলে অলপ ঝৰঝৰকৈ দিলে আৰু নাই আজি কিন্তু যোৱা ৰাতিৰ পৰা এয়া বৰষুণ দি আছে আৰু ফেচবুকটো ৰাতিপুৱাই খুলি দেখিছোঁ আমাৰ মাজুলীতো কিন্তু বহুত শিল বৰষুণ হ'ল আৰু ঢলা শদিয়াৰ ফালেও বহুতখিনি শিল বৰষুণ হ'ল ঠায়ে ঠায়ে কিন্তু বহুত শিল পেলালে আৰু একেদিনাই চেতুৱে ধৰা ঠাণ্ডাটো নমাই লৈ আহিলে পুহ মাহৰ যিটো ঠাণ্ডা আচলতে হ'ব লাগে সেই ঠাণ্ডাটো নাছিল আৰু একে ৰাতিৰ ভিতৰতে এই বৰষুণ জাকে পুহ মাহৰ যিটো ঠাণ্ডা সেই ঠাণ্ডা নমাই আনিলে আৰু সেয়ে ভাবিলোঁ ৰাতিপুৱা আজি চাহকাপ মানে কেনেকৈ খোৱা যাব বিস্কুট চিস্কুটেতো সদায় খায়ে থকা হয় সেয়ে ভাবিলোঁ আজি কিবা এটা মানে কৰা যাওক সেইদিনা মই আপোনালোকক পিঠাগুড়ি খুন্দা ভিডিঅ' এটা দিছিলোঁ কিন্তু পিঠা বনোৱা নেদেখুৱালোঁ কাৰণ পিঠাখিনি সৰহভাগ নুঠিলে আৰু যিখিনি উঠিছিলে সেইখিনিও ইমান ভাল নহ'লে আৰু সেয়ে এয়া কেইটামান এয়া চাহৰ লগত দেখুৱাইছোঁ আপোনালোকক এয়া ব্লেক কফি আচলতে তাৰ লগত ঘিলা পিঠা আৰু বৰা চাউলৰ পিঠা যিখিনি ভাল নহ'ল কাৰণে আপোনালোকলৈ ভিডিঅ' দিয়া নহ'লে তাৰপিছতেই আহোঁ আকৌ আলহী আহিম বুলি পেলাই খবৰ দিলে আৰু দেৰিকৈ খবৰটো দিয়াৰ কাৰণে এতিয়া আৰু এনেকুৱা যেন ৰ'বলৈ সময় নাই যোগাৰ কৰাহে কথা মানুহজনক বজাৰলৈ পঠিয়াই দিলোঁ দি পেলাই মই সম্পূৰ্ণ যোগাৰখিনি কৰিবলৈ লাগিলোঁ কাৰণ আলহী আহিলে যদি ভাত বনাই থকা হয় কথা পতা নহয় সেয়ে ভাবিলোঁ আগতীয়াকৈ সকলোবিলাক যোগাৰ কৰোঁ আৰু এয়া এতিয়া মই বনাবলৈ লৈছোঁ মাংস আৰু ভাবিলোঁ বনাবলৈ লৈছোঁ যেতিয়া আপোনালোকক অকণমান দেখুৱাওঁ আৰু ৰাতিপুৱাই অৱশ্যে মই মানুহজনক কৈছিলোঁ আজি যেতিয়া বতৰ বেয়া মাংস খোৱাৰ দিন কিন্তু কেতিয়াবা এনেকুৱা হয় খাবলৈ মন গ'লেও বনাবলৈ এলাহ লাগে অনা নহয় আৰু সেইকাৰণে তেনেকৈ থাকিলোঁ তাৰপিছতে আহিল নহয় আলহী আহিম বুলি খবৰটো সেয়ে লৰালৰিকৈ যোগাৰ কৰিলোঁ আৰু কি জানে মোৰ এটা অভ্যাস এইটো যে বস্তু যেতিয়া যোগাৰ থাকে মই বনাই খুব ভাল পাওঁ মই এলাহ নকৰোঁ বনাবলৈ আৰু যেতিয়া মই বনাই ভাল পাওঁ বুলি আপোনালোকে শুনিছে তেতিয়াহ'লেতো কথাই নাই কাৰণ আলহীও খাই ভাল পোৱা জুতিৰে বনাই গ'লোঁ এফালৰ পৰা কিন্তু সকলোৱে খাইতো ভালেই পালে তথাপিতো ব'লক শেহতীয়াকৈ আপোনালোকলৈ ভিডিঅ'টো পঠিয়াই দিছোঁ আৰু এটা কথা আপোনালোকে কিন্তু আমাৰ কাৰণে আশীৰ্বাদ কৰিব আকৌ কাৰণ আপোনালোকৰ আশীৰ্বাদৰ অবিহনেতো দিনটো কেতিয়াও নাযায় নহয় জানো আপোনালোকৰ আশীৰ্বাদ আমাক সদায় প্ৰয়োজন আৰু আমি আপোনালোকৰ আশীৰ্বাদত যাতে সদায় ভালে কুশলে থাকিব পাৰোঁ এয়া দেখিছে নহয় মাংস বনাবৰ কাৰণে কেনেকৈ যোগাৰ কৰি লৈছোঁ এয়া চব মানে পিঁয়াজ আৰু নহৰু আধা ভজা হওঁতেই বিলাহী দিলোঁ নিমখ হালধি জলকীয়া গুড়ি ধনিয়া গুড়ি এয়া তাৰপিছতে আকৌ দিলোঁ অকণমান জিৰা গুড়ি চফ গুড়ি এনেকৈ যিখিনি মিশ্ৰণ আছিলে সানমিহলি সেইখিনি দিলোঁ আৰু লগতে অকণমান গৰম মছলা এতিয়াই দি দিছোঁ পিছত আকৌ ব্যৱহাৰ কৰিম কিন্তু প্ৰথমতেও অকণমান গৰম মছলা ব্যৱহাৰ কৰি লৈছোঁ আৰু মোৰ মাতটো শুনিছে নিশ্চয় চৰ্দি আৰম্ভ হৈছে বৰষুণ আহিল চৰ্দিও লগতে লাগিয়ে আহিছে আৰু সেয়ে আহক তেতিয়াহ'লে আজি কি বনালোঁ সেইখিনি আপোনালোকক দেখুৱাই যাওঁ আৰু আশা কৰোঁ এই ঠাণ্ডা বতৰত আপোনালোকলৈ আগবঢ়াই দিয়া ৰেচিপিটো বনাই খাব বুলি আৰু ৰাতিপুৱা আজি পিঠাকেইটাৰে চাহকাপ খাই খুব ভাল লাগিলে আৰু বৰা চাউলৰ পিঠা আমি বহাগৰ বিহুতেই খোৱা আছিলে তাৰপিছত বনোৱাও নাই খোৱাও নাই আৰু কি হয় আচলতে বৰা চাউলটো খালে মানে মোৰ কি হয় বহুত টোপনি ধৰে সেইকাৰণে মই প্ৰায় নাখাওঁৱেই আৰু ভাবিছিলোঁ বিহু আগতে কেইটামান বনাই লওঁ কিন্তু চাউলখিনি আচলতে নাজানো কিয় তেনেকৈ ভালকৈ পিঠাকেইটা নুঠিলে কাৰণে মই ভিডিঅ' নকৰিলোঁ আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'বিলাকত
ফেচবুকত মই দিয়া আছিলে ইউটিউবতো দিয়া আছিলে মই পিঠা বনোৱা ভিডিঅ' নিশ্চয় দিছোঁৱেই আৰু মই মানে পিঠাটো যেতিয়া ভাল নহয় মোৰ মনটোৱে ঠিক নালাগে ভাল নালাগে বনাবলৈ আৰু মানে পিঠাটো যেতিয়া আপুনি হাতেৰে পকাই পেলাই ঘূৰাই দিব যেতিয়া একদম ধুনীয়াকৈ চলি যায় তেতিয়া মোক খুব ভাল লাগে পিঠাটো বনাই আৰু একো নাই চাউল কেতিয়াবা তেনেকুৱা থাকেই নহয় জানো আৰু প্ৰায় কিন্তু বৰা চাউলৰ মই ক'লা বৰাটোৱে বনাওঁ আজিকালি কিন্তু বগা বৰাটো প্ৰায় নুঠে যোৱা বছৰো মই বনাইছিলোঁ তেনেকৈ প্ৰায় পিঠাখিনি ইমান ভাল নহয় তথাপিতো যিমানখিনি পাৰোঁ আপোনালোকলৈ দিম আকৌ বনাম সেইখিনি আৰু এতিয়া এয়া দেখিছে নহয় মাংসখিনি কিমান ধুনীয়া এটা ৰং উঠি আহিছে এতিয়া ইয়াতে এয়া আলু দি দিলোঁ আলহীক অৱশ্যে দেখুৱাবলৈ হয়তো কি হয় নাজানো মই আকৌ তেতিয়া ভিডিঅ' কৰি বেয়া পাওঁ দেই কাৰণ কোনোবাই এযোৱা আহিছে ঘৰখনলৈ মোবাইলটো উলিয়াই লোৱাতকৈ মই তেওঁলোকৰ লগত অকণমান সময় কথা পাতি তেওঁলোকক কাৰণ সদায়তো লগ নাপাওঁ বহুত দিনৰ মূৰত আহিছে আৰু যদি মোবাইলটো কেমেৰাটো উলিয়াই পেলাই ভিডিঅ'ত লাগো মোৰ মুঠেই ভাল নালাগে সেইকাৰণে যিমান পাৰোঁ তেওঁলোকৰ লগত মই লগ দিবলৈ চেষ্টা কৰোঁ ভাল বেয়া কথা পাতি তেওঁলোকৰ লগত সেই সময়কণ মই মানে মোবাইলৰ অবিহনে কটাব বিচাৰোঁ আৰু এয়া আজি খুব মানে যিমান পাৰোঁ ভাল বনাবলৈ চেষ্টা কৰিছোঁ আৰু সকলোৱে মোৰ হাতে খাই ভালেই পায় তথাপিতো আৰু আলহী কথা যিদিনা আপুনি ভালকৈ বনাবলৈ চেষ্টা কৰিব সেইদিনা কিন্তু বেয়াহে হয় তথাপিতো আজি মাংসখিনি বহুত ভাল হৈছিলে তাতে ঠাণ্ডা বতৰ গৰমকৈ আৰু ভাল লাগিলে খাই মই নিজেই শলাগিছোঁ আৰু তাৰপিছতে মানে কি হয় কেতিয়াবা বনাবলৈও মন নাযায় যিমান যোগাৰ থাকিলেও কেতিয়াবা মন নাযায় কিন্তু কি হ'ব মোৰ আকৌ এটা অভ্যাস আছে যেতিয়া বস্তু যোগাৰ থাকে মই বনাই ভাল পাওঁ আৰু যেতিয়া মোৰ হাতেৰে তেওঁলোকে খাই ভাল পায় ভাল হৈছে বুলি কয় তেতিয়া আৰু বহুত বেছি ভাল লাগে আৰু এয়া মাংসখিনি আপোনালোকক দেখুৱালোঁ বনাই সম্পূৰ্ণ হৈ গ'ল অকণমান জালুকৰ গুড়ি ব্যৱহাৰ কৰিছিলোঁ আধা চামুচমানতকৈ কম চেনি ব্যৱহাৰ কৰিছিলোঁ সেইখিনি আচলতে ভিডিঅ' কৰিবলৈ থাকি গ'ল এইখিনি আপোনালোকক দেখুৱাই দিছোঁ কি বনালোঁ আজি আৰু এই মাংসৰ ৰেচিপিটো আপোনালোকক মই প্ৰায় দিয়ে আছোঁ মই যেনেকৈ বনাওঁ সদায় তেনেকৈয়ে আপোনালোকলৈ আগবঢ়াই দি আছোঁ কেনেকুৱা লাগে আপোনালোকে বনাই খাই চাব আৰু শেষত এয়া ধনিয়া কাটি দিছিলোঁ সেইখিনিও দেখুৱাবলৈ থাকি গৈছিলে আৰু তাৰ লগতে বনালোঁ এয়া চানা দি পেলাই লগত ফুলকবিৰ যিখিনি ঠাৰি থাকে যে সেই ফুলকবিৰ ঠাৰিখিনিৰ লগত চানা জ্বলা ভাজি বনালোঁ এখন তাৰপৰা এইফালে বনালোঁ দাইল বনালোঁ অকণমান মচুৰ দাইল আৰু মগুৰ দাইল মিলাই পেলাই একদম চিম্পুলকৈ বনাই থৈছোঁ আৰু এখন ভাজি বনাই আছোঁ সেয়া ফুলকবি আলু এনেকৈ মিক্সকৈ ভাজিছোঁ এনেকৈয়ে বনাই আজি আলহীক খোৱালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব বুলি আশা কৰিলোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত